নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 27 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। এই দেশ কাৰো বাপেকৰ নহয়, মুছলমানৰো আছে সমান অধিকাৰ। ভাৰতবৰ্ষখন কাৰো পৈতৃক সম্পত্তি নহয়, ভাৰতবৰ্ষত হিন্দুৰ সমানে অধিকাৰ মুছলমানৰো আছে। দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ বলিদান দিছিল মুছলমানসকলেও, আৰু ৱাকফৰ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। কিন্তু মুছলমানৰ পূৰ্বপুৰুষে দান কৰা সম্পত্তি কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰখনে, আৰু মুছলমানৰ অধিকাৰক লৈ এবাৰ গৰজি উঠিল RJD নেতা তেজস্বী যাদৱ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, তেওঁ কৈছে যে ভাৰতবৰ্ষখন কাৰো পৈতৃক সম্পত্তি নহয়, ভাৰতবৰ্ষত হিন্দুৰ সমানে অধিকাৰ মুছলমানৰো আছে। দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ বলিদান দিছিল মুছলমানসকলে, আৰু ৱাকফৰ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি। কিন্তু মুছলমানৰ পূৰ্বপুৰুষে দান কৰা সম্পত্তি কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰখনে। মুছলমানৰ অধিকাৰক লৈ এইবাৰ গৰজি উঠিল RJD নেতা তেজস্বী যাদৱ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। 20,000 মুছলমানক লগত লৈ ৰাজপথ কঁপাব এইবাৰ অখিল গগৈয়ে। 500, 1000 নহয়, এইবাৰ অখিল গগৈৰ লগত আহিব 20,000 মুছলমান। 20,000 মুছলমানক লগত লৈ ৰাজপথ কঁপাব এইবাৰ অখিল গগৈয়ে। অখিল গগৈয়ে ঘোষণা কৰিলে আন্দোলনৰ দিন, আৰু 4 আগষ্টত মুছলমানক লগত লৈ আন্দোলন কৰিব অখিল গগৈয়ে। 4 আগষ্টত এইবাৰ আন্দোলন কৰিব 20,000 মুছলমানে। বিলাসীপাৰাত অখিল গগৈৰ নেতৃত্বত হ'ব বিশাল প্ৰতিবাদী কাৰ্যসূচী। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব প্ৰতিবাদকাৰী মুছলমানে, আৰু সংখ্যালঘুৰ সমস্যা সমাধান কৰিবলৈ সময়ো বান্ধি দিলে অখিল গগৈয়ে। 30 জুলাইত মুখ্য সচিবকো সাক্ষাৎ কৰিব অখিল গগৈয়ে, আৰু 500, 1000 নহয়, এইবাৰ অখিল গগৈৰ লগত 20,000 মুছলমান একত্ৰিত হৈ সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ, আৰু 20,000 মুছলমানক লগত লৈ এইবাৰ ৰাজপথত নামিব অখিল গগৈয়ে, আৰু অখিল গগৈয়ে ঘোষণা কৰিলে আন্দোলনৰ দিনো। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ডিমা হাছাওত প্ৰশাসনৰ বুলডোজাৰে আঁতৰালে মছজিদ। মুছলমান ৰাইজৰ এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। মছজিদ বচাবলৈ ওলাই আহিল মুছলমান ৰাইজ, আৰু উমৰাংছৰ 3 কিলোত প্ৰশাসনৰ উচ্ছেদ অভিযান। চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰিছিল মছজিদটো, আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ভাঙি দিয়া হৈছে সেই মছজিদটো। ডিমা হাছাওত প্ৰশাসনৰ বুলডোজাৰে আঁতৰালে সেই মছজিদ, আৰু মুছলমান ৰাইজৰ এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। মছজিদ বচাবলৈ ওলাই আহিছিল মুছলমান ৰাইজ, কিন্তু বেদখল ঠাইত যিহেতু বিজেপি চৰকাৰখনে চলাইছে উচ্ছেদ, আৰু উচ্ছেদৰ মাজতে কিন্তু সেই মছজিদটো একেবাৰে ভাঙি পেলোৱা হৈছে। উমৰাংছৰ 3 কিলোত প্ৰশাসনৰ উচ্ছেদ অভিযান, আৰু চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল সেই মছজিদটো, আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতেই ভাঙি দিয়া হৈছে সেই মছজিদ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বাংলাদেশী পুছবেকক লৈ চৰকাৰৰ স্থিতিত ক্ষুব্ধ হৈছে উচ্চ ন্যায়ালয়। ঘোষিত বিদেশীক আবদ্ধ কৰি ৰাখিব নোৱাৰিব চৰকাৰে। মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। 1 মিনিটৰ বাবেও আবদ্ধ কৰি ৰাখিব নোৱাৰিব বাংলাদেশীক, আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ। কিন্তু পুছবেকৰ নামত অবৈধ বেদখলকাৰীক, অবৈধ বিদেশীক যধে মধে কৰা গ্ৰেপ্তাৰক লৈ এতিয়া ক্ষুব্ধ হৈছে ন্যায়ালয়ে, আৰু জামিনত থকা অবৈধ নাগৰিকক 1 মিনিটৰ বাবেও আবদ্ধ কৰি থবলৈ অনুমতি নিদিয়ে ন্যায়ালয়ে। আৰু 25 মে'ত গ্ৰেপ্তাৰ কৰা বিদেশী ঘোষিত হাছিনুৰক লৈ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ। উৰিয়ামঘাটৰ পিছত এইবাৰ নগাঁৱৰ চামগুৰিত চলিব উচ্ছেদ অভিযান। দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে চলাব উচ্ছেদ। চামগুৰিৰ খাটোৱাল মৌজাৰ বেলগুৰিৰ কাছাৰী গাঁৱত চলিব এতিয়া উচ্ছেদ। প্ৰায় 3,000ৰো অধিক বেদখলকৃত ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান। ইতিমধ্যে চামগুৰিৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ে জাৰি কৰিছে জাননী, আৰু উচ্ছেদৰ জাননী লাভৰ পিছতেই চামগুৰিৰ বৃহত্তৰ এলেকাত লাগিছে হাহাকাৰ। আৰু বেলগুৰিৰ কাছাৰী গাঁৱৰ 3 নং দাগৰ ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ।
একেটা দাগেৰে 528, 506, 505 আৰু 604 নং গ্ৰেজিঙতো চলিব উচ্ছেদ আৰু 3 নং দাগৰ বিশাল অঞ্চল দখল কৰি আছে একাংশ সন্দেহজনক লোকে আৰু এইবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ উৰিয়ামঘাটৰ পিছত নগাঁৱৰ চামগুৰিত চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান আহিছো অনেক খবৰৰ মাজলৈ কাইলৈ চৰকাৰৰ বিৰুদ্ধে দিছপুৰ কপাব শ মুছলমানে মুছলমানক ন্যায় দিয়ক অন্যথা গঢ়ি তোলা হ'ব জংগী আন্দোলন এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰাজপথলৈ ওলাই আহি শ মুছলমানৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে 28 জুলাইত দিছপুৰ কপাব মুছাই আৰু চৰকাৰে উচ্ছেদ চলাইছে এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় আৰু উচ্ছেদিত লোকক প্ৰথমে সংস্থাপন কৰক এইসকল লোক প্ৰকৃততে ভাৰতীয় নাগৰিক আৰু ইয়াত কোনো বাংলাদেশী আহি আশ্ৰয় লোৱা নাই যিসকল লোকক উচ্ছেদ কৰা হৈছে সেইসকল 100% ভাৰতীয় লোক আৰু বানপানীত মাটি ভেটি হেৰুৱাই এইসকল লোক এনেদৰে বাস কৰি আছে বুলি মন্তব্য কৰে মুছাই আৰু চৰকাৰে যিসকল লোকক উচ্ছেদ কৰিছে সেইসকল লোকক পুনৰ সংস্থাপন দিয়ক আৰু আজি পৰ্যন্ত সংখ্যালঘু মন্ত্ৰী বিধায়কে মুছলমানৰ সৈতে প্ৰতাৰণা কৰিছে উচ্ছেদৰ বিৰুদ্ধে মুছলমানৰ ন্যায় বিচাৰি এই মন্তব্য এবাৰ মুছাৰ নেতা আশিক ৰাব্বানীৰ